নমস্কাৰ প্ৰিয় দৰ্শক, মই প্ৰতিমা বৰাই আপোনালোকলৈ আগবঢ়াইছোঁ পৰম্পৰা আইনী নামৰ আমাৰ 3মহীয়া আলোচনীখনত প্ৰকাশ কৰা গল্প, কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠান। আমি আগতে আপোনালোকক জনাইছিলোঁ যে আমাৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা পৰম্পৰা আইনী আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছিলোঁ আৰু তাত কেইবাটাও কবিতা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বা জুবিন গাৰ্গক সোঁৱৰণ কৰি বহুকেইজন কবিয়ে আমালৈ পঠাইছিল। তাৰে এটা কবিতা মই আজি আপোনালোকক পাঠ কৰি দিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম কিদৰে জনাও তোমাক শ্ৰদ্ধাঞ্জলি, কবি পৰাগ দেৱ চৌধুৰী। যি দেশৰ বাবে তুমি গীত গাইছিলা, যি শব্দৰে তুমি পৰাণ জিনিছিলা, সেই গীতৰ সুৰে সুৰে য'ত জি উঠে সহস্ৰ শব্দ, চাহ পোহৰৰ তোমাৰ সুখ দুখ অভিমানৰ। যি তেজতে গীত হৈ বৈ আছা সুৰৰ অজস্ৰ লহৰ তুলি, যি জনতাক সাৱটি লৈছিলা তোমাৰ আজন্ম প্ৰেমিক বুলি, সেইজন শিল্পীক কেনেকৈ জনাও এপাহি ফুলেৰে শ্ৰদ্ধাঞ্জলি। সাগৰ তলিত শুব বিচাৰিছিলা নহয়, এই জনসমুদ্ৰৰ হৃদয়ে হৃদয়ে তোমাৰ বাবে পাতি পাৰি থোৱা আছে প্ৰতিপল প্ৰতিদিন। কিন্তু গৈছিলা চহৰ বিচাৰি, সাগৰ বিচাৰি, কৃত্ৰিমতাৰ উশাহ সাৱটি, যি উশাহে আহিব নিদিলে বহু যোজন বাট সকলমে উভতি। ধুমুহাৰ সতে হেনো তোমাৰ বহু যুগৰ নাচোন, তেন্তে কোনজাক ধুমুহাই তোমাক কৰিলে আমাতকৈও আপোন। ৰৈ আছো তোমাৰ বাবে, বহুত হ'ল তোমাৰ ধেমালি, আৰু নোৱাৰো সহ্য কৰিব প্ৰতিটো কথাকে নিজৰ বুলি। পাৰি নেকি কোৱা একাজলি ফুল তুলি জনাবলে তোমাক শ্ৰদ্ধাঞ্জলি। বুকুতে ঘৰ যাৰ তুমি সাহস অসমীয়াৰ, নাই বুলি ক'লেই মানিম নেকি কথাষাৰ। ব্ৰজৰ দৰে প্ৰতিবাদী তুমি, কপাহৰ দৰে কোমল তুমি, যি গীতে বিচাৰি দিয়ে আমাৰ হেৰুৱা লৰালি, এটি এটি গীতৰ কলি, ঘৰ সাজি ৰলা য'ত আপোন বুলি। কোৱা এতিয়া কিদৰে জনাও তোমাক শ্ৰদ্ধাঞ্জলি। কোনে বুকু ডাঠ কৰি ক'ব পাৰিব জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি। তেন্তে এতিয়া তুমিয়েই কোৱা কিদৰে জনাও তোমাক শ্ৰদ্ধাঞ্জলি। প্ৰিয় দৰ্শক, কবিতাটো ইমানখিনিয়ে আছিল। সঁচাকৈ কিদৰে আমি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি ভাবি শ্ৰদ্ধাঞ্জলি জনাওঁ এপাহ ফুলেৰে। এয়া যে অসমীয়া জাতিৰ বাবে সঁচাকৈয়ে অসম্ভৱ কথা। জুবিন গাৰ্গে ন্যায় পাওক, অসমীয়াই ন্যায় পাওক, গৰিমা গাৰ্গে ন্যায় পাওক, তেখেতৰ পিতৃ ভগ্নীয়ে ন্যায় পাওক। আমি তাকেই বিচাৰিছোঁ। আৰু আজিলৈ আমি আমাৰ কবিতা পাঠৰ অনুষ্ঠান সামৰিছোঁ। পুনৰ আপোনালোকক লগ পাম। নমস্কাৰ।